আজি আপোনাৰ এক অভিযোগৰ ভিত্তিত কিন্তু আৰক্ষী তদন্ত কৰি আজি বঙাইগাঁৱৰ দ্বিতীয় দীপক পাটৱাৰীক কিন্তু গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিলে। কি ক'ব? চাওক, মই প্ৰথমতে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাম, কাৰণ অভিযোগৰ ভিত্তিত আচলতে তদন্ত নহয়, কিন্তু বঙাইগাঁও আৰক্ষীয়ে আজি তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া দীপক পাটৱাৰীক গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাত মই নথৈ আনন্দিত হৈছোঁ। যে এনেকুৱা দুৰ্নীতিগ্ৰস্ত বিষয়া আচলতে সমাজত থাকিব নালাগে। আজি এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ কাৰণে কিন্তু এই 417জন মানুহ বিপদত পৰিব এটা সময়ত। গতিকে বঙাইগাঁও আৰক্ষীক ধন্যবাদ জনাৰ লগতে মই অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই 30 আগষ্টত যিটো চিঠি দিছোঁ, এই চিঠিৰ আলম লৈ বঙাইগাঁও আৰক্ষীয়ে যি ব্যৱস্থা কৰিলে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়কো আপোনালোকৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে ইয়াৰ লগত যিসকল চক্ৰ জড়িত আছে, এই চক্ৰ অকল বঙাইগাঁও বুলি নহয়, এই চক্ৰ অসমৰ প্ৰত্যেকটো দ্বিতীয় কাৰ্যালয়ত আছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যে অসমৰ প্ৰতিটো জিলাত বহিৰাজ্যৰ পৰা যিসকল যিবিলাক গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰিছে বা পুনৰ পঞ্জীয়ন কৰিছে, তেওঁলোকক পৰীক্ষা কৰি প্ৰত্যেকজন বা প্ৰতিটো অফিচতে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া চাওক, এতিয়া ডাম্পাৰক অকল বঙাইগাঁও বুলি নহয়, মই এইবিলাক আগতেও বহুতবাৰ কৈছোঁ যে বঙাইগাঁৱত দ্বিতীয়ই নহয়, অকল প্ৰত্যেকটো দ্বিতীয়ই ইয়াতে বেলেগ পুলিচ প্ৰশাসনো আছে। বিভিন্ন এংগলত আজি ডাম্পাৰবিলাকে পইচা দিব লাগে, মান্থলি পইচা দিব লাগে। মই মুখ্যমন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাম যে এই পৰিস্থিতিটো কেনেধৰণে তেওঁ বন্ধ কৰিব পাৰিব। আজি এটা সৰু গাড়ী যদি ইটা কৰি আহিছে, তেওঁক মান্থলি তেওঁলোকে 3000 টকা দিব লাগে। আপোনাৰ মহেন্দ্ৰ পিকআপ ভানবিলাকে 5000 টকা দিব লাগে, ডাম্পাৰে 10 চকাৰ গাড়ীয়ে দিব লাগে, মাটি টানা গাড়ীয়ে দিব লাগে, ট্ৰেক্টৰে দিব লাগে। গতিকে এইটো এটা সমাজত মানে কুপ্ৰভাৱ পৰিছে। এই যে পইচাবিলাক তেওঁলোকে কি কৰে, সেইকাৰণে মই আপোনালোকক জৰিয়তে কৈছোঁ যে এই দুৰ্নীতিবিলাক বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সময়োচিত পদক্ষেপ ল'লে আমি নিশ্চয় আনন্দিত হ'ম।